অসমত আমি ৩,০০০ মেগাৱাট থাৰ্মেল পাৱাৰ উৎপাদনৰ বাবে আমি এটা উদ্যোগ স্থাপন কৰিম। যদি কোকৰাঝাৰত হয় BTADৰ উন্নয়নৰ প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব। মিনিমাম 1 লাখ মানুহে ডাইৰেক্টলি ইনডাইৰেক্টলি তাত এমপ্লয়মেণ্ট পাব। কিন্তু আমি এনেকুৱা বদনাম ল'ব খোজা নাই যে আমি কোনোবা ট্ৰাইবেলৰ মাটি আমি দখল কৰিব খুজিছোঁ। আমাৰ পাৱাৰ প্ৰজেক্টৰ কাৰণে আমাৰ এনেকুৱা কোনো বাধ্যবাধকতা নাই যে আমি তাতেই যাব লাগিব। অতিৰিক্ত 2 মাটি আমি ধুবুৰী আৰু গোৱালপাৰা জিলাত আমি ৰেডি কৰি থৈছোঁ। গতিকে তাৰ পৰা যদি বিটিআৰে ভাবে যে আমাৰ ইয়াত নালাগে, আমি ডেফিনেটলি ধুবুৰী বা গোৱালপাৰাত এই প্ৰজেক্টটো কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়া এই প্ৰজেক্টটো বিচাৰিলে অসমৰ যিকোনো ডিষ্ট্ৰিক্টত দিব পাৰে, কিন্তু বড়োলেণ্ডৰ মানুহক ভাল পায় বা বড়োলেণ্ডটো সমানে সমানে ডেভেলপ হ'ব লাগে বুলি তেখেতে এই চিন্তা কৰি এই প্ৰপ'জেলটো আনিছে আৰু আমি সেইটো একচেপ্ট কৰিছোঁ, আমি সেইটো আদৰণি জনাইছোঁ। কিন্তু কিছুমান ব্যক্তিয়ে আজি শ্বৰ্ট টাৰ্ম এটা নিজৰ কিবা পলিটিকেল বেনিফিটেই হওক বা কিবা কাৰণতে হওক এই নাটকবিলাক কৰি আছে। আৰু য'ত যি 84টা ফেমিলি আছে তেখেতসকলৰ লগত সঘনে আলোচনা হৈছে। আগতে ছাৰ্ভে কৰিব বিচৰাৰ আগতে তেখেতসকলৰ নেতাসকল আহি 2-3 বাৰ আলোচনা কৰিছে। প্ৰথমতে বুজা নাছিলে, পিছত বুজি পাইছে। তেখেতসকলৰ মতে মেপটো চাই পেলাই 2-3 বাৰ চেঞ্জ কৰা হৈছে। চবকচ আপোনালোকে যদি কোকৰাঝাৰত আহে মই মেপটোও দেখাই দিম। গেছ কেকাৰৰ পৰা আদি কৰি চব আপাৰ আছামত লৈ গ'ল। লোৱাৰ আছামত কি আছে? কিবা ভাগ্যক্ৰমে এই BRPLটো হোৱাৰ কাৰণেই হ'ল, আদাৰৱাইজটো লোৱাৰ আছামত একো নাই। গতিকে আজি এই সময়ত আপুনি ৰাজনীতি কৰিবলৈ কথা ক'বলৈ 10টা কথা ক'ব পাৰে, ময়ো 10টা কথা ক'ব পাৰোঁ। কিন্তু সমাজৰ কাৰণে, নিজৰ জেনেৰেশ্যনৰ কাৰণে, নিজৰ মানুহৰ কাৰণে চিন্তাটো কোনে কৰিব? বেলেগ ৰাজ্যবিলাক বহুত আগুৱাই গ'ল। ইণ্ডাষ্ট্ৰিয়েলাইজ ষ্টেটবিলাকৰ তেখেতসকলে ৰেভিনিউ ছাৰপ্লাছ ৰাজ্য হয়। তো ইয়াত আজি আহি পেলাই 10টা কথা আপুনি জাষ্ট ফৰ দ্য মানে অপ'জ কৰাৰ কাৰণত বহুতকেইটা অপ'জ কৰি পইণ্ট কথা কৈ দিব পাৰে। কিন্তু আজিৰ কথাটো চাওক যে আদানী আম্বানী ক'ত কি কৰিছে আমি নাজানো। আমাৰ অঞ্চলত তেনেকুৱা কোনো আদানী আম্বানী নাই যে ইণ্ডাষ্ট্ৰি কৰিব উইথ ৰুল এণ্ড ৰেগুলেশ্যন। 6 শিডিউলৰ ভূমি, ট্ৰাইবেল ব্লকৰ ভূমি, ভূমিৰ আইন 1886 চব আইনবিলাক চাই পেলাইহে আমি EC ডিচিশ্যন লয়, এক্সিকিউটিভ কাউন্সিলত ডিচিশ্যন লয় এই ভূমিবিলাক আবণ্টন কৰা হয়। এইটো এনে হাৱাত নহয়। বহুত মানুহে ভাবে যে হাৱাত দি দিলে, বহুতে ভাবে যে টকা পইচা লেনা দেনা। পৃথিৱীত মানুহ অকল টকাৰ কাৰণে জন্ম লৈছে নেকি? মানুহৰ জন্ম আগত না টকাৰ জন্ম আগত?